গুড মৰ্ণিং গাইজ, মই প্ৰস্তুতি একদম ৰাতিপুৱা উঠিয়ে মই একদম প্ৰিপেয়াৰ কৰিছোঁ মোৰ ব্ৰেকফাষ্ট মই খালোঁ। মানে আজি মোৰ পৰীক্ষা আছিলে, পৰীক্ষা দেৰি হৈ গ'ল গাইজ, মই সোনকালে গৈ আছোঁ আৰু তাৰপিছত গৈ পালোঁ মই, দেন পৰীক্ষা দিলোঁ। আৰু এয়া মোৰ মেম, আজি মোৰ একদম 3 বছৰ শেষ পঢ়া, তো মানে সেয়া মেমৰ লগত অলপ কথা পাতিলোঁ, মেমহঁতৰ লগত অলপ মানে সেয়া আৰু হাঁহি ধেমালি। তাৰপিছত আৰু কলেজৰ পৰা আহোঁতে মই আনিলোঁ জামুক খোৱাৰ পিছত মই প্ৰিপেয়াৰ কৰিলোঁ মোৰ লাঞ্চ, চয়াবিন ৰঙালাওটো মোৰ ফেভৰেট, তাৰপিছত অমলেট আছিলে। তো সেয়া আৰু খাই মেলি মই চিৰিজ এখন চাই আছিলোঁ, সেয়া চালোঁ, তাৰপিছত শুই থাকিলোঁ, পাহৰি গ'লোঁ। তাৰপিছত উঠি আকৌ বজাৰ গৈছোঁ, বজাৰ বস্তু কেইটামান মোৰ নাছিলে, সেয়া আনিলোঁ একেবাৰে। তাৰপিছত আৰু সেয়া আজিৰ ডিনাৰ অলপ ইউনিক কিবা এটা বনাবলৈ গৈছিলোঁ, খালি ভিডিঅ'ত মানে ইউনিক বস্তুটো মোৰ সদায় বেয়া হয়, ভাঙি থাকিলে এটা কণী। ভিডিঅ' কৰিলে সদায় কিয় এনেকুৱা হয়? তাৰপিছত মই ল'লোঁ এটা ড্ৰিংক, মোৰ খোৱাৰ আগৰ ড্ৰিংক এটা ল'লোঁ। তাৰপিছত মই ৰুটি বনালোঁ, সেয়া আৰু ৰুটিটো যি ৰুটি হৈছে আৰু হ'লেও খাবলৈ বেয়া লগা নাই বাৰু। তাৰপিছত এয়া মোৰ আজিৰ ডিনাৰ। তো ঠিক আছে গাইজ, বাই।